চাওক ৰাইজৰ অভূতপূৰ্ব জনাদেশ আৰু শপত গ্ৰহণ অনুষ্ঠান নিশ্চিতভাৱে ৰাইজে ব্যাকুল হৈ আছে এই শপত গ্ৰহণ অনুষ্ঠান সচক্ষে প্ৰত্যক্ষ কৰিবৰ বাবে গতিকে আমিও সেইকাৰণে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ যেহেতু গুৱাহাটীৰ ভিতৰত সেইখনে আটাইতকৈ ডাঙৰ স্থান বুলি ক'ব লাগিব গতিকে সেই স্থানকে আমি নিৰ্ধাৰণ কৰা হৈছে আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া সেইদিনাই পুৱা 10-15 বজাত গুৱাহাটী বিমানবন্দৰত উপস্থিত হ'ব পোনে তেখেত নাৰেংগী হেলিপেডত আহিব আৰু ঠিক 11 বজাত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই খানাপাৰা ফিল্ডত উপস্থিত হ'ব আৰু শপত গ্ৰহণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকে ধৰি আমাৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰদ্ধেয় নীতিন নবীন ডাঙৰীয়া বিভিন্ন ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰীসকল উপমুখ্যমন্ত্ৰীসকল NDA শাসিত প্ৰদেশসমূহৰ তেনেধৰণে আমাৰ সমগ্ৰ ভাৰতৰ পৰা দলৰ শ্ৰেষ্ঠ নেতৃবৃন্দ আৰু কেন্দ্ৰীয় চৰকাৰৰ কেইবাগৰাকীও মাননীয় মন্ত্ৰী এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু আমি তাৰ কাৰণে আজি এখন প্ৰস্তুতি সভা দলৰ কাৰ্যালয়ত অনুষ্ঠিত কৰিছোঁ চৰকাৰৰ ফালৰ পৰা কেইবাজনো মন্ত্ৰী আৰু আমাৰ দলৰ ফালৰ পৰা কেইবাজনো আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তাক শপত গ্ৰহণ অনুষ্ঠানটো আড়ম্বৰপূৰ্ণভাৱে আৰু শৃংখলাবদ্ধভাৱে আয়োজন কৰাৰ বাবে দায়িত্ব অৰ্পণ কৰিছোঁ এটা বিষয় আমি ইয়াৰ মনিটৰিং বা ইয়াৰ চোৱা চিতা কৰা হ'ব তদাৰক কৰা হ'ব আৰু আমি আশা কৰিছোঁ লক্ষাধিক লোক সিদিনা খানাপাৰা ফিল্ডত উপস্থিত হ'ব আৰু তাৰ পূৰ্বে কিছু আমাৰ দলীয় পৰম্পৰা আছে সেই পৰম্পৰাখিনিৰ বাবেও আমি ইতিমধ্যে সাজু হৈছোঁ 10 তাৰিখে আমাৰ বিজেপি বিধায়িনী দলৰ সভা বশিষ্ঠস্থিত ৰাজ্যিক বিজেপি কাৰ্যালয়ত অনুষ্ঠিত হ'ব আৰু তাৰ পিছতেই NDAৰ বিধায়িনী দলৰ সভাও বশিষ্ঠস্থিত ৰাজ্যিক বিজেপি কাৰ্যালয়তেই অনুষ্ঠিত হ'ব মোটামুটিভাৱে আজিলৈকে এইটোৱে আমি আলোচনা কৰিছোঁ আৰু কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে আমাৰ প্ৰাক্তন সন্মানীয় ৰাষ্ট্ৰীয় সভাপতি তথা বৰ্তমান কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জগত প্ৰকাশ নাড্ডা ডাঙৰীয়া আৰু হাৰিয়ানা প্ৰদেশৰ মুখ্যমন্ত্ৰী নায়েব সিং সৈনী ডাঙৰীয়া এই পৰ্যবেক্ষকৰ যি তেওঁলোকক দায়িত্ব দিয়া হৈছে সেই দায়িত্বটো 10 তাৰিখে তেখেতসকলে প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব নেতা নিৰ্বাচনৰ বিধায়িনী দলৰ আৰু নিশ্চিতভাৱে আমি আশা কৰাৰ ধৰণে NDAৰ নেতা নিৰ্বাচিত হ'ব আৰু 12 তাৰিখে আমি তৃতীয়টো কাৰ্যকাল বিজেপি নেতৃত্বত NDA চৰকাৰ তৃতীয়টো কাৰ্যকালৰ আমি শুভাৰম্ভণি কৰিম এটা হয়তো সময় আছিল যি সময়ত বিজেপি যে এনেধৰণে চৰকাৰ আহিব 3বাৰ চৰকাৰ কৰিব হয়তো মানুহে ভাবিব পৰা নাছিল এখন অসমত তৃতীয়বাৰ চৰকাৰ শপত গ্ৰহণ কৰিবলৈ গৈছে চাওক যেতিয়া সকলোৰে জীৱনত ব্যক্তি জীৱন হওক সমাজ জীৱন হওক ৰাষ্ট্ৰ জীৱন হওক তাত প্ৰত্যাহ্বান থাকে সমস্যা থাকে আৰু ভাৰতীয় জনতা পাৰ্টীয়েও প্ৰতিষ্ঠা কালৰ পৰা বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে কিন্তু আমাৰ যি সংকল্প আমাৰ যি লক্ষ্য এই লক্ষ্য প্ৰাপ্তিৰ কাৰণে হাজাৰ বিজাৰ কাৰ্যকৰ্তাই জীৱন যৌৱন আই অসমী মা ভাৰতীৰ সেৱাৰ কাৰণে তেওঁলোকে জীৱনৰ বহুমূলীয়া সময় বিনিময় কৰিছে বা বিনিয়োগ কৰিছে গতিকে সেইকাৰণে মই ভাবোঁ যে কাৰ্যকৰ্তাসকলৰ যি কঠোৰ পৰিশ্ৰম
আৰু অসমৰ জনগণৰ যি পৰিপক্ক নিৰ্ণায়ক সিদ্ধান্ত সেইটো এইবাৰ নিৰ্বাচনত আমি বিশেষভাৱে আমি পৰিলক্ষিত হোৱাটো আমি সকলোৱে দেখিবলৈ পাইছোঁ। গতিকে এখন বিকশিত আৰু সুৰক্ষিত অসম আমাৰ যি সংকল্প আৰু আমাৰ সংকল্প পত্ৰত উল্লেখিত প্ৰতিটো প্ৰতিশ্ৰুতি যিমানখিনি প্ৰমিজেছ আমি কৰিছোঁ ভিজন ডকুমেণ্ট বা মেনিফেষ্টোত সেই প্ৰতিশ্ৰুতিসমূহ আমি লেটাৰ এণ্ড স্পিৰিট আখৰে আখৰে আগন্তুক দিনত পৰ্যায়ক্ৰমে প্ৰাথমিকতাৰ আধাৰত আমি সেইবিলাক ক্ৰিয়ান্বয়ন কৰাৰ বাবে আমি আগবাঢ়ি যাম। আৰু ৰাজ্যখনৰ বৰ্তমান যি ৰাজনৈতিক পৰিস্থিতি আমি দেখিছোঁ যে নিশ্চিতভাৱে অসমৰ খিলঞ্জীয়া আৰু সনাতনী ৰাইজে এইবাৰ মূৰৰ চুলি ছিঙি বিজেপি আৰু NDAক আশীৰ্বাদ কৰিছে। গতিকে মই সনাতনী প্ৰতিগৰাকী ভোটদাতা ৰাইজক হৃদয়ৰ পৰা আকৌ এবাৰ ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে যিসকলে ভোট দিয়াও নাই তেওঁলোককো ধন্যবাদ দিছোঁ। আজি দিয়া নাই কাইলৈ দিব। গতিকে এক বৃহৎ এক সাফল্য আমি লাভ কৰিছোঁ আৰু ইয়াৰ অন্তৰালত বা এই বিজয়ৰ শ্ৰেয় আমি অসমৰ জনগণক দিব লাগিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 12টা বছৰ অসম সহিতে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি যি ধৰণে তেখেতে ন্যায় দিছে, উন্নয়নৰ গতি অধিক বল প্ৰদান কৰিছে, সামৰ্থ্য প্ৰদান কৰিছে। আৰু অসমতো 16 চনত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত 5 বছৰ আৰু যোৱা বিশেষভাৱে 5 বছৰ 21ৰ পৰা 26লৈকে এই 5 বছৰ এক অদ্ভুত ঈৰ্ষণীয় সফলতা আৰু সৰ্বস্তৰৰ জনগণৰ উত্তৰণৰ হকে আমাৰ চৰকাৰখনে কাম কৰিছে। গতিকে ৰাইজে যি ধৰণে জনাদেশ দিলে আমি বিজেপিৰ ক্ষেত্ৰত দেখিছোঁ আৰু কংগ্ৰেছৰ ক্ষেত্ৰতো দেখিছোঁ। গতিকে অহা 15-20 বছৰলৈ কংগ্ৰেছ আহিব পাৰিব বুলি ভাবে নেকি আসনভাৰলৈ? আচ্ছা, এইবিলাক প্ৰশ্নৰ উত্তৰ আজি আমাৰ দিয়াৰ সময়ো নহয়। আৰু আমি এতিয়া আমাৰ অহা 5 বছৰ আমি কেনেকৈ ৰাইজৰ সেৱাত নিয়োজিত হ'ম, পূৰ্বতকৈও অধিক সংবেদনশীলতাৰে দায়িত্ববোধেৰে আৰু বিনম্ৰভাৱে ৰাইজৰ সেৱা কৰিব পাৰোঁ আমি তাতেই গুৰুত্ব দিম। বাকী যোনে যি কৰিছে 55 বছৰ যি কৰিলে তেওঁলোকে অসমৰ প্ৰতি অন্যায় অবিচাৰ বঞ্চনা শোষণ তাৰ প্ৰত্যুত্তৰ অসমৰ ৰাইজেই দিছে। আমিতো কোনো অগণতান্ত্ৰিক কাম কৰা নাই। যি কৰিছোঁ গণতন্ত্ৰ আৰু দেশৰ সংবিধানৰ আধাৰত আমাৰ প্ৰতিটো পদক্ষেপ সংবিধানৰ প্ৰতি সন্মান, বাবা চাহেবে যিখন সংবিধান আমাক দি গৈছিল প্ৰতিটো দফাৰ প্ৰতি শ্ৰদ্ধা জনাই আমি সাংবিধানিকভাৱে আমাৰ চৰকাৰে কাম কৰিছে। আৰু ইয়াৰ লাভ আপোনালোকে দেখিছে, ভোট দিয়াসকলেতো পাইছে, ভোট নিদিয়াসকলেও পাইছে। গতিকে আমি যোৱা 2 বছৰত 2টা কাৰ্যকালতো যিটো আমি ভোট পাইছিলোঁ তাতো কিছু দিশ পৰিলক্ষিত হৈছিল, এইবাৰো কিছু দিশ পৰিলক্ষিত হৈছে। সেইবিলাক আপোনালোকেও এনালাইচিছ কৰিছে বা কৰিব। ভৱিষ্যতৰ দিনত ইয়াৰ থৰ এনালাইচিছ এটা নিশ্চয় পাৰ্টীয়েও কৰিব, NDA কৰিব। আৰু আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো নীতি আছে সবকা সাথ সবকা বিকাশ, এই নীতিৰে আমি আগবাঢ়ি যাম সমবিকাশ সমমৰ্যাদাৰে। আৰু লাষ্ট মাইল ডেলিভাৰী, আমি শেষৰজন দুৰ্বল দুখীয়া পৰিয়াল বা ব্যক্তিক আমি কেনেকৈ সবলীকৰণৰ দিশে লৈ যাব পাৰোঁ, তেওঁলোকৰ সামাজিক সুৰক্ষা অৰ্থনৈতিক নিৰাপত্তা কেনেকৈ সুনিশ্চিত কৰিব পাৰোঁ, যুৱ শক্তিৰ লগত আই মাতৃ মহিলা শক্তি, আমাৰ জ্যেষ্ঠ নাগৰিক হওক, আমাৰ বিভিন্ন বৰ্গ হওক, SC ST OBC মাইনৰিটি সকলোকে কেনেকৈ আমি আগবঢ়াই লৈ যাব পাৰোঁ সেইখিনি। আপুনি চাই আছে ND24
সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।